আপোনাৰ কথা পাতিব বিচাৰিছোঁ যিহেতু আপুনি লেজেণ্ডছ ক্ৰিকেটতো আপুনি গৈছিলে মানে লিগত গৈছিলে আপুনি কওকচোন সেই এক্সপিৰিয়েঞ্চটো কওকচোন আপুনি ক'ত কেনেকৈ মই দুখন অলৰেডি খেলি আহিলোঁ এখন হ'ল লেজেণ্ড ক্ৰিকেট লীগখন মই হৰভজন সিঙৰ অধিনায়ক আছিল আমাৰ টীমটোৰ আৰু মই খেলিছিলোঁ আপোনাৰ মণিপাল টাইগাৰ্ছ য'ত ৰবীন উথাপ্পা আছিল মই আছিলোঁ আপোনাৰ প্ৰবীণ গুপ্তা প্ৰজ্ঞান ওজা অনুৰিত সিং তো খুব ভাল এটা টীম আছিল আমাৰ বাহিৰৰ ফিল্ড মাষ্টাৰ আছিল ডেনিয়েল ক্ৰিষ্টিয়ান আছিল আৰু এতিয়া জাষ্ট মই খেলি আহিছোঁ আজিৰ পৰা এমাহমান আগত লেজেণ্ড 90 টীমবিলাক মানে প্লেয়াৰ আছিল ধৰক শিখৰ ধাৱান খেলি আছিল ইৰফান পাঠান খেলি আছিল ডাঙৰ প্লেয়াৰবিলাক তাতো খেলি আছিল আৰু খুব ভাল লাগে এতিয়া ধৰক ৰিটায়াৰমেণ্টৰ পিছতে সেইবিলাক ক্ৰিকেট খেলিছোঁ এনজয় কৰিবৰ কাৰণে আৰু খুব ভাল লাগে ক্ৰিকেটত টাচত থাকিলে আৰু ফিউচাৰতো কিছুমান টুৰ্ণামেণ্ট সেইবিলাকো খেলিবলৈ মই অলৰেডি প্ৰস্তুতি চলাই আছোঁ আপোনাৰ কথা পাতিব বিচাৰিছোঁ যিহেতু আপুনি লেজেণ্ডছ ক্ৰিকেটতো আপুনি গৈছিলে মানে লিগত গৈছিলে আপুনি কওকচোন সেই এক্সপিৰিয়েঞ্চটো কওকচোন আপুনি ক'ত কেনেকৈ মই দুখন অলৰেডি খেলি আহিলোঁ এখন হ'ল লেজেণ্ড ক্ৰিকেট লীগখন মই হৰভজন সিঙৰ অধিনায়ক আছিল আমাৰ টীমটোৰ আৰু মই খেলিছিলোঁ আপোনাৰ মণিপাল টাইগাৰ্ছ য'ত ৰবীন উথাপ্পা আছিল মই আছিলোঁ আপোনাৰ প্ৰবীণ গুপ্তা প্ৰজ্ঞান ওজা অনুৰিত সিং তো খুব ভাল এটা টীম আছিল আমাৰ বাহিৰৰ ফিল্ড মাষ্টাৰ আছিল ডেনিয়েল ক্ৰিষ্টিয়ান আছিল আৰু এতিয়া জাষ্ট মই খেলি আহিছোঁ আজিৰ পৰা এমাহমান আগত লেজেণ্ড 90 টীমবিলাক মানে প্লেয়াৰ আছিল ধৰক শিখৰ ধাৱান খেলি আছিল ইৰফান পাঠান খেলি আছিল ডাঙৰ প্লেয়াৰবিলাক তাতো খেলি আছিল আৰু খুব ভাল লাগে এতিয়া ধৰক ৰিটায়াৰমেণ্টৰ পিছতে সেইবিলাক ক্ৰিকেট খেলিছোঁ এনজয় কৰিবৰ কাৰণে আৰু খুব ভাল লাগে ক্ৰিকেটত টাচত থাকিলে আৰু ফিউচাৰতো কিছুমান টুৰ্ণামেণ্ট সেইবিলাকো খেলিবলৈ মই অলৰেডি প্ৰস্তুতি চলাই আছোঁ